সমগ্ৰ অসমবাসীলৈ আহোম সেনা জয়াবাহিনীৰ তৰফৰ পৰা কাতি বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু লগতে আমি সকলোৱে জানে জুবিন গাৰ্গৰ ইতিমধ্যে দেহবাসন হৈছে। তেখেতৰ ন্যায় বিচাৰিছোঁ আমি, আৰু অতি সোনকালে তেখেতৰ ন্যায় দিব লাগে। মুখ্যমন্ত্ৰীলৈ অনুৰোধ, তেখেতে যি টিবিলাক উল্টা পুল্টাবিলাক নকৰি মানে তেখেতে জুবিন গাৰ্গৰ ন্যায় দিয়াত ব্যৱস্থা কৰক অতি সোনকালে। জয় জুবিন গাৰ্গ। কাতি বিহু আহিলে আচলতে ধানে গেৰ মেলিলে তুলসীয়ে সলালে পাত, পথাৰৰ মাজতে ঔৰে খোলাতে হলিতাই দেখালে বাট। সমগ্ৰ অসমবাসী ৰাইজলৈ আমি আজি আহোম সেনা তৰফৰ পৰা আন্তৰিক আমি কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি আহোম সেনা টায়াৰ এখন বিকাশ শিৱসাগৰ চাউল কৰাত আচলতে অনুষ্ঠুপিকে হ'লেও, কিয়নো সকলোতো জ্ঞাতেই সমগ্ৰ আচলতে অসমবাসী আজি দুখত ম্ৰিয়মান হৈ আছে। আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত, মৃত্যুৰ ন্যায়ৰ দাবীত। তাৰ মাজতে অনুষ্ঠিতকৈ হ'লেও আচলতে পৰম্পৰাগতভাৱে যিহেতু আমি প্ৰতি বছৰে বাপতিসাহোন আমাৰ কাতি বিহু কঙালীত আমি আয়োজন কৰি আহোঁ, আৰু সেইটো কাৰণে এইবাৰো অনুষ্ঠিতকৈ আচলতে আমি শিৱসাগৰ চাউল কৰাতেই আমি আয়োজন কৰিছোঁ। আৰু আমি আচলতে আজি বিহুস্থলীৰ পৰা আমি এটা কথা আমি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ পুনৰ। আচলতে জুবিন গাৰ্গক আমাৰ ন্যায় লাগিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে এতিয়া অসমবাসী ক্ষান্ত নাথাকে। আৰু আমি আশা কৰোঁ কাতি বিহুৰ আচলতে এই পবিত্ৰ ক্ষণত আচলতে ইয়াতে আমি এগছি বন্তি জ্বলাই সমগ্ৰ আচলতে অসমবাসীৰ যিসকল কৃষিজীৱী লোক আছে, কৃষিজীৱী লোকসকলৰ আচলতে যি ধানৰ ভঁৰাল, সেই ধানৰ ভঁৰাল আচলতে নদন বদন হৈ পৰক। যি আচলতে যিমান তেওঁলোকৰ আচলতে সপোন দেখি তেওঁ আচলতে তেওঁলোকে আচলতে যি শস্যৰ আচলতে তেওঁলোকে খেতি কৰিছে, সকলো শস্যৰ খেতি যাতে নদন বদন হৈ পৰক, আমি তাকে কামনা কৰোঁ। আৰু পুনৰ কৈছোঁ, আমাৰ এটাই কথা স্পষ্ট, বিহু আমাৰ বাপতিসাহোন বিহু আহিছে, বিহু যাব, দীপাৱলী আছে, দীপাৱলী যাব। কিন্তু আমি সদায় আমাৰ মনৰ এটা নিৰ্ভীকৰণত আমাৰ সদায় এটা দাবী থাকিব, আৰু সেই দাবীটো তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আচলতে সেই কালপিতকেইটাই আচলতে উচিত শাস্তি নাপাব। তেতিয়ালৈকে আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ মনত সদায় থাকিব, মুখত কণ্ঠত, আৰু ৰাজপথত আচলতে এই প্ৰতিবাদ সদায় চলি যাব। আজি আমাৰ অতি হেঁপাহৰ কাতি বিহু, কিন্তু
জুবিনদাবিহীন প্ৰথমটো আচলতে বিহু অসমীয়া বাপতিসাহোনৰ অন্যতম বিহু কাতি বিহু। জুবিনদাবিহীন এই বিহুটো আমি শোকত বিহ্বল হৈ আছোঁ। তথাপিতো আমাৰ যি পৰম্পৰা ৰক্ষা কৰি আমি পূৰ্বৰ দৰেই এইবাৰো আমি টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ, আহোম সেনা আৰু জয়া বাহিনীৰ উদ্যোগত আমি ইয়াত আকাশবন্তি প্ৰজ্বলন কৰি তথা ঔটেঙা আৰু অমিতাৰ আচলতে ঔচাকি ব্যৱহাৰ কৰি আমি ইয়াত সম্পূৰ্ণ পৰম্পৰাৰে আচলতে ইয়াত কাতি বিহুটো উদযাপন কৰিছোঁ। আৰু আশা কৰিছোঁ এই কাতি মাহটো আষাৰ মাহত যাতে আমি পথাৰৰ পৰা যাতে আমি সোণগুটি কঢ়িয়াই লৈ যাব পাৰোঁ আমাৰ ভঁৰালবোৰলৈ, আৰু ভঁৰালবোৰ যাতে আমাৰ ধানেৰে পৰিপূৰ্ণ হৈ যায়, অপয়া অমংগল সকলো শেষ হ'ব লাগে, শস্যবোৰ যাতে একো কীট পতংগই অনিষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে আমি ফুৰাটেৰছৰ পৰা আমি জন্মিং বিচাৰিছোঁ। আৰু এই কাতি মাহতেই আচলতে আমি এটা কথা থাকে যে আহিনে কাতিয়ে ৰাখিবা পানী ৰজাই যিধৰণে ৰাখে ৰাণী, অৰ্থাৎ ৰাণীক যিধৰণে ৰাখে ঠিক একেধৰণে আচলতে এই খেতিডৰাও এই পথাৰডৰাও আচলতে পানী ধৰি ৰাখি পিনে কীট পতংগ নাশ কৰি আচলতে খুব সুন্দৰভাৱে ৰাখিবৰ কাৰণে এইটো তেতিয়াৰ পৰাই আচলতে এটা পৰম্পৰা চলি আছে। সেই পৰম্পৰাটোকে এইবাৰো আমি ইয়াত পালন কৰিছোঁ।